আপোনালোকে চাব পাৰে এই এটা বিশাল কিং কোব্ৰা আৰু ইয়াক আমি ৰেস্কিউ কৰিছো বুকাজানৰ চৰিয়াজানৰ পৰা আৰু ইয়াক যোনটো ৰেস্কিউ কৰাইছে তেওঁৰ নাম হ'ল ডিম্বেশ্বৰ দাদা তেওঁ চৰিয়াজানৰ নামঘৰ ওচৰত থাকে আৰু আমাক তেওঁ ফোন কৰিছে কি আমাৰ ঘৰৰ ভিতৰত 15-17 ফুটৰ লৈ লম্বা এটা ফেটি হাঁহ পুমাইছে ফাৰ্ষ্টত আমি গম পোৱা নাই কি এটো ফেটি হয় তাৰ পিছত ওচৰলৈ গৈ চালু আমি এটা ৰজা ফেটি উলাইছে ইয়াৰ আগত আমি এটা ৰজা ফেটি দাৰোগা পাগল পৰা ধৰিছো সকলোৱে চাইছে হাঁহটো তো মই ইমানে ক'ব বিচাৰিছো আপোনালোকক কি ৰজা ফেটি আজি বুকাজানত উলাইছে এটো এটা ভাগ্যৰ কথা বুকাজানৰ কাৰণে আৰু এই গিহাটা হাঁহ মানুহৰ ঘৰত হুমাই আছে মানুহকিটা জংগল কাটি আছে ব্ৰিজ বনাই আছে ইমান বছৰে বছৰে হাঁহ কিটা তাতে জাগা লৈছিলে থাকিব কাৰণে এতিয়া আমাৰ মানুহখিনি আবাদি বাঢ়ি আছে আৰু হাঁহ কিটা থাকিব জগা পোৱা নাই আহাৰ খুৱাৰ কাৰণে মানে একো পোৱা নাই হিহঁতে তো হিহঁতে উলাই আহিছে কোনবা গাড়ীত চেপা খাই মৰি যায় কোনবা মানে কিবা খাব কাৰণে আপোনাৰ উলাহে আৰু মানুহৰ ঘৰত হুমাই যায় তো মই যিমান দিনৰ পৰা হাঁহ বচাই আছো এটাই মোৰ মানে মানুহক কৈ আছো কি আপোনালোকে হাঁহ বচাক যাতে এই গিটা হাঁহ আমাৰ বুকাজান আৰু আমাৰ অসমৰ পৰা বিলুপ্ত হোৱাৰ কাগাৰত আছে তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম কি এই গিটা যোন গিটা হাঁহ আছে এই হাঁহটো অনলি ইণ্ডিয়াছ মানে লংগেষ্ট ভেনেমাছ স্নেকত আহে আৰু এই হাঁহটো অকল উৰিষ্যা ফালেহে পায় তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম এইটো আমাৰ বুকাজানৰ মানে এটা সম্পত্তি আমাৰ কাৰ্বি আংলঙৰ তো ইয়াক মাৰিব চেষ্টা নকৰিব অলপ দিন আগত বালি পথাৰত মানে কিং কোব্ৰা ৰজা ফেটিক মাৰিছিলে কেইটামান মানুহে গাঁৱলীয়া মানুহে তো মই আপোনালোকক বাৰে প্ৰতি ৰিকুৱেষ্ট কৰি আছো কি আপোনালোকে হাঁহক চালে নামাৰিব এইকেইটা কথা ক'ব নোৱাৰে ইহঁতৰ কষ্ট ইহঁতৰ বেদনা আমাক বুজিব লাগিব আৰু এই ভিডিঅ'টো যিমান পাৰে সকলো আপোনালোকে শ্বেয়াৰ কৰিব যাতে গম পায় যে বুকাজানত আমাৰ কিং কোব্ৰা দেখা গৈছে আৰু ইয়াক আমি এতিয়া ধৰিছো অলপ হ্যান্ডলিং কৰি আছো ইয়াৰ পিছত আমি ইয়াক জংগলত এৰি দিম নাম্বৰ হাবিত আৰু যাতে হি জিয়াই থাকে আগৰটো আমি তাতে এৰিছিলো তো সকলোকে মই ৰিকুৱেষ্ট কৰি আছো কি আপোনালোকে কি হাঁহটোক নামাৰিব আৰু আমি আছো স্নেক ৰেস্কিউ বুকাজান টিম আমি ইয়াক লৈ যায় জংগলত এৰিম হি জিয়াই থাকিব এয়া চাব পাৰে আপোনালোকে য'ত ধৰিছিলো তেওঁৰ ঘৰৰ মানুহকিটা কেইটামান মানে ইয়াৰ গাত ফেনাইল ঢালি দিছে আৰু এই হাঁহটো অলপ পেৰালাইছিছ নিচিনা হৈ গৈছে আমি ধৰি অলপ ঠিক কৰিছো তাৰ পিছতো মানে এতিয়া ঠিক কৰি আমি জংগলত এৰিব সক্ষম হলো আৰু কিং কোব্ৰাক আপুনি চিনি পাব কাৰণে এটা মানে সাইন থাকে কুলা থাকিব আৰু অলপ বগা দাগ থাকিব আৰু হুডৰ পিছফালে ভি উল্টা শেপ চাইব মানে সিম্বল থাকিব আৰু বহুত লম্বা থাকিব ইয়ে একটা আমাৰ এছিয়াৰ মানে ভাৰতৰ লংগেষ্ট ভেনেমাছ স্নেক ইয়াৰ মেইন আহাৰটো হ'ল হাঁহ খায় তো আশা কৰিছো মোৰ ভিডিঅ'টো আপুনি ভাল পাইছে ভাল পালে শ্বেয়াৰ কৰিব থ্যাংক ইউ